নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকোহি পাঠলৈ। আজি আমি আমাৰ কমিউনিটি পোলত থকা আমি পোষ্ট কৰা কুৱেশ্যনসমূহৰ যি চিৰিজ চলাই আছোঁ তাৰ পাৰ্ট 7 আগবঢ়াব বিচাৰিছোঁ। 10টা প্ৰশ্ন গুৰুত্বপূৰ্ণ তাৰ আনুষংগিক বিৱৰণৰ সৈতে আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াম। চ' এইখিনিতে আমি আপোনালোকক সৰু ৰিকুৱেষ্ট এটা আছে আপোনালোকৰ প্ৰতি। আমি আমাৰ ইনবক্সত বা কেতিয়াবা কমেণ্ট ছেকশ্যনতো প্ৰায়ে দুই এটা অভিযোগ শুনো যে আমাৰ যিটো ছিষ্টেম, যিটো উপায়ে আমি আমাৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ বা পিপিটিসমূহ প্ৰেজেণ্ট কৰোঁ আনুষংগিক বিৱৰণৰ সৈতে প্ৰত্যেকটো প্ৰশ্নতে এডিশ্যনেল ইনফৰমেশ্যনৰ সৈতে, চ' কিছুমানে এইখিনি অলপ আননেচেচাৰী পৰ্যায়লৈ যায় বুলি কমেণ্ট কৰে। যিহেতু আমাৰ বৰ্তমান প্ৰায় 1000জন ডেডিকেটেড ভিউৱাৰ্ছ এটলিষ্ট আছে বুলি আমি বিশ্বাস কৰোঁ, গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ আপোনালোকে কমেণ্ট কৰিব যাতে আমি আমাৰ যিটো ফৰ্মেট ফ'ল' কৰি আছোঁ সেইটো আপোনালোকৰ বাবে প্ৰকৃততে উপকাৰী হৈছে নে নাই। আমি এই এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইডৰ যিটো পৰিক্ৰমা সেইটো কণ্টিনিউ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত আপোনালোকক আমি জনাবৰ বাবে অনুৰোধ জনালোঁ। আমি বহুতখিনি ইউটিউব চেনেল চাৰ্চ কৰি চাওঁ, প্ৰায় সেইখিনিত কেৱল মাত্ৰ কুৱেশ্যন আৰু এনচাৰ দিয়া থাকে। আমাৰ মূল লক্ষ্যটোৱে আছিল যে সেই পোনপটীয়া প্ৰশ্নটোৰ উত্তৰটোতে কেৱল নলেজ একিউমুলেশ্যনৰ প্ৰচেছটো সীমাবদ্ধ নাৰাখি তাৰ আনুষংগিক ইনফৰমেশ্যনখিনিও যাতে লাভ কৰে, যাতে সেই আনুষংগিক পৰ্চনখিনিৰ পৰাও যদি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়াহ'লে যাতে উপকৃত হয় পৰীক্ষাৰ্থীজন। চ' সেইটোৱে আমাৰ বেছিক এইম আছিল। আমি এইটো মডেলেই ফ'ল' কৰিব লাগে নালাগে নে কিবা মডিফিকেশ্যন আমি আনিব লাগে সেই সন্দৰ্ভত জনাবৰ বাবে আপোনালোকক কমেণ্ট বক্সত অনুৰোধ জনালোঁ। চ' পলম নকৰি মূল বিষয়বস্তুলৈ এতিয়া প্ৰৱেশ কৰিবলৈ কুৱেশ্যন নম্বৰ 1 এইটোত ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে উল্লেখ আছে। চ' প্ৰথমতে ইণ্ডাছ ৱাটাৰ ট্ৰিটিটো কি সেইটো আমি চমুকৈ চাবৰ যত্ন কৰোঁ। এইটো হৈছে এটা ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন ট্ৰিটি যিটো মধ্যস্থতাকাৰী আছিল ৱৰ্ল্ড বেংক, আৰু এইটো ভাৰতবৰ্ষৰ পাকিস্তানে ছাইন কৰিছিল কৰাচী চহৰত। আৰু ইয়াৰ মূল লক্ষ্যই আছিল যে ইণ্ডাছ নদী আৰু তাৰ উপনদীসমূহৰ যিটো পানী শ্বেয়াৰ কৰাক লৈ ডিছপিউট চলি আছে সেইটোৰ এটা সমাধান সূত্ৰ নিৰ্ণয় কৰা। চ' ইয়াৰ মূল ছিগনেটাৰীজসমূহ আছিল ভাৰতবৰ্ষৰ পক্ষৰ পৰা প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানীৰ পক্ষৰ হৈ সেই সময়ৰ প্ৰেছিডেণ্ট আয়ুব খান, আৰু এইটো তাৰিখটো আছিল 19 ছেপ্টেম্বৰ 1960 চন। আৰু এই ট্ৰিটিখন অনুসৰি যিসমূহ ইষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰ অৰ্থাৎ ৰবি, সুটলেজ আৰু বিচ এইকেইখন ভাৰতবৰ্ষক এল'কেট কৰা হৈছিল, আৰু যিসমূহ ৱেষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰ পশ্চিমমুখী যিসমূহ নদী ইণ্ডাছ, জেলাম আৰু চেনাব সেইকেইখন পাকিস্তানক প্ৰদান কৰা হৈছিল। কিন্তু এই ৱেষ্টাৰ্ণ ৰিভাৰকেইখনৰ ক্ষেত্ৰত সৰু এটা এক্সেপশ্যন ৰখা হৈছিল, সেইটো হৈছে যে ডমেষ্টিক নন কনজাম্পটিভ আৰু এগ্ৰিকালচাৰেল স্পেচিফিক পাৰপাজৰ কাৰণে ভাৰতবৰ্ষক পাৰ্মিশ্যন দিব লাগিব পানী ইউজৰ বাবে। চ' এতিয়া ষ্টেটমেণ্ট দুটা যদি চাওঁ, প্ৰথমটো ষ্টেটমেণ্ট এইটো শুদ্ধ, আৰু দ্বিতীয় ষ্টেটমেণ্টটোত নদীকেইখনৰ যিটো এল'কেশ্যন সেইটো ওল্টাকে ইয়াত দিয়া আছে, গতিকে ছেকেণ্ড ষ্টেটমেণ্ট ইজ নট কাৰেক্ট। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ অনলি 1। এতিয়া এইটোতে ছেল্ফ ষ্টাডিৰ কাৰণে আমি এটা পইণ্ট ৰাখিছোঁ, এইটো বেচিকেলি মেইনছৰ কাৰণে, আপোনালোকে আমাক কমেণ্টত নজনালেও হ'ব কিন্তু নিজে চাব। চ' ইণ্ডিয়াছ ৱাটাৰ ডিছপিউট উইথ ইটছ নেইবাৰ্ছ এইটো আমি ডিছকাছ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। ভাৰতবৰ্ষই কেৱল পাকিস্তানৰ লগতেই নহয়, চাইনা, বাংলাদেশ বা নেপাল এনেকুৱা বহুত কেইখন দেশৰ লগত, সীমান্তৱৰ্তী দেশৰ লগত ভাৰতবৰ্ষৰ নদীৰ পানী শ্বেয়াৰ কৰাক লৈ বিতৰ্ক পৰ্যায়ত আছে। চ' সেই সন্দৰ্ভত আপোনালোকে নোট এটা প্ৰিপেয়াৰ কৰিব, লগতে স্পেচিয়েল এমফেচিছ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ উইথ চাইনাছ প্ৰপ'জ ডেম বিল্ডিং এণ্ড ৱাটাৰ ডিভিজন প্লেন। আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰ প্ৰান্তত চাইনাই ডেম প্ৰস্তুত কৰাক লৈ সঘনাই খুব সংবাদ মাধ্যমৰ শীৰ্ষত এই বিষয়টো থাকে, গতিকে সেই সন্দৰ্ভত আপোনালোকক বিশেষ ফ'কাছ দিবৰ বাবে অনুৰোধ জনালোঁ এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত। চ' মুভিং অন কুৱেশ্যন নম্বৰ 2, ইয়াত এখন নদীৰ কথা কৈছে, সেইখন হৈছে ৱেষ্ট ফ্ল'য়িং নদী। এইখন চুৰট চহৰৰ মাজেদি গৈছে আৰু গাল্ফ অফ খাম্বাটত গৈ এই নদীখন আৰবিয়ান সাগৰৰ লগত আৰৱ সাগৰৰ লগত মিলিত হৈছে। চ' নদীখনৰ নাম কি ক'ব লাগে। অপশ্যনখিনি হৈছে মাহী, নৰ্মদা, তাপি আৰু চেত্ৰঞ্জী। এতিয়া শুদ্ধ উত্তৰটো ইয়াত হ'ব তাপি নদী। আচলতে তাপি আৰু মাহী আৰু নৰ্মদা এই তিনিওখনেই এটা বিশেষ সম্পৰ্কিত, সেইটো হৈছে এইকেইখন হৈছে ভাৰতবৰ্ষৰ এনেকুৱা পেনিনচুলাৰ ৰিভাৰ যিকেইখন ইষ্ট টু ৱেষ্ট ফ্ল' কৰি আছে। তেনেকুৱা তিনিখনেই মাত্ৰ আছে ইষ্ট টু ৱেষ্ট ফ্ল'য়িং পেনিনচুলাৰ ৰিভাৰ। এইখিনিতে আমি ছেকেণ্ড ছেল্ফ ষ্টাডিৰ পইণ্টটো ৰাখিছোঁ যে পেনিনচুলাৰ নদীৰ সংজ্ঞা কি সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব লাগে, আৰু লগতে ভাৰতবৰ্ষৰ মেজৰ পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম কোনকেইখন হয় সেইকেইটাও আমাক জনাব লাগে। এতিয়া এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত আপোনালোকে এই মেপখন যদি চায় তেতিয়াহ'লে দেখিব যে এইখন হৈছে তাপি নদী, এইখন হৈছে নৰ্মদা আৰু এইখন হৈছে মাহী নদী। চ' তিনিওখনেই গৈ গাল্ফ অফ খাম্বাটত মিলিত হৈছে। এই পৰ্চনটো হৈছে গাল্ফ অফ খাম্বাট। চ' এই পাৰ্টিকুলাৰ পৰ্চনটো কি সেইটো আমাক আপোনালোকে জনাব পাৰে। চ' এই গাল্ফ অফ খাম্বাটত যিহেতু তিনিওখনেই মিলিত হৈছে, চ' ডিফাৰেঞ্চটো কি এই পাৰ্টিকুলাৰ প্ৰশ্নটোত ইয়াত কৈছে যে চুৰট চহৰৰ মাজেদি নদীখন গৈছে। চ' চুৰট চহৰৰ মাজেদি পাৰ হোৱা নদীখন হৈছে তাপি, যাৰ আন এটা নাম হৈছে তাপ্তি। গতিকে এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাপি, আৰু এই ছেল্ফ ষ্টাডিৰ পইণ্টটো আপোনালোকে জনাব পাৰে আমাক। চ' এইখিনিতে আমি আৰু কিছুমান এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইড কৰিবৰ যত্ন কৰিছোঁ। চ'
এই তাপি যিখন নদী বা তাপ্তি নদী সেইখন মধ্যপ্ৰদেশৰ পৰা ওলাইছে, সাতপুৰা যিটো মাউণ্টেইন ৰেঞ্জ আছে তাৰ পৰা ওলাইছে আৰু আল্টিমেটলি গাল্ফ অফ খাম্বাটত গৈ এইটো মিলিত হৈছে। গাল্ফ অফ খাম্বাটৰ যিটো ঐতিহাসিক নাম, হিষ্টৰিকেল নেম, সেইটো হৈছে গাল্ফ অফ কাম্বে। চ' এই পাৰ্টিকুলাৰ গাল্ফ অফ খাম্বাট হৈছে এনেকুৱা এটা বে যিটো আৰবিয়ান সাগৰত আছে, আৰু ইয়াত গুজৰাটৰ যিকেইখন মূল নদী নৰ্মদা, তাপ্তি, মাহি আৰু এখন নদী আছে যিটো আমি ফিল ইন দ্য ব্লেংকছ কৰিবৰ বাবে আপোনালোকক ইয়াত ৰাখিছোঁ। চ' গোটেইকেইখনে গৈ এই গাল্ফ অফ খাম্বাটতে এষ্টৰিজ প্ৰিপেয়াৰ কৰিছে। চ' ইয়াত আপোনালোকে দেখিছে আমি এই পাৰ্টিকুলাৰ নদীখনৰ নামটো অমিট কৰি দিছোঁ, আৰু সেইটোৱে আমি চেল্ফ ষ্টাডি থাৰ্ড পইণ্ট ৰাখিছোঁ। চ' ডেট পাৰ্টিকুলাৰ ৰিভাৰ ইজ ওৱান অফ দ্য মেজৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰ ইন ইণ্ডিয়া, যিখন অৰিজিন হৈছে আৰাৱলী মাউণ্টেইন ৰেঞ্জত, আৰু এখন গৈ গাল্ফ অফ খাম্বাটত মিলিত হৈছে। চ' নদীখনৰ নামটো কি, আৰু সৰু ক্লু এটা দিছোঁ, এই নদীখনৰ নামটোৰ আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল মুভমেণ্টৰ ক্ষেত্ৰত খুব সুপ্ৰিম ছিগনিফিকেঞ্চ আছে। চ' সহজ হৈ গৈছে নিশ্চয়, এতিয়া আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। মুভিং অন কুৱেশ্যন নম্বৰ 3, এইটোত সুধিছে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019, যাক চমুকৈ কা বুলি কোৱা হয়, এই অপশ্যনত থকা 4খন ৰাজ্য ক্ৰমে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম, এইকেইখনৰ ভিতৰত কোনখন ৰাজ্যত এইটো লাগু হ'ব, কোনখন ৰাজ্যত এপ্লিকেবল হ'ব। চ' গোটেই ৰাজ্যখনত হয়তো নহ'ব পাৰে, কিন্তু এটলিষ্ট এটা প্ৰান্তত হ'ব। চ' কোনখন ৰাজ্যত, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেঘালয়া। তাৰ কাৰণটো কি আমি সেইটো কৈ দিছোঁ, যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যেতিয়া এপ্লিকেবল হৈছিল, তেতিয়া তাত চাৰ্টেইন এক্সেমশ্যন ৰখা হৈছিল। চ' প্ৰথম এক্সেমশ্যনটো ৰাখিছিল যে যিকেইখন 6th শিডিউল আমাৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আণ্ডাৰত যিসমূহ এৰিয়া আছে, ট্ৰাইবেল এৰিয়া, চ' কোনকেইখন ৰাজ্যৰ, অসম, মেঘালয়া আৰু ত্ৰিপুৰা, এই পাৰ্টিকুলাৰ 3খন ৰাজ্যৰ 6th শিডিউল এৰিয়াসমূহৰ পৰা কা বলবৎ কৰাৰ ক্ষেত্ৰত তাক ৰেহাই দিয়া হৈছিল। আৰু লগতে যিকেইখন ইনাৰ লাইন পাৰ্মিট থকা, অৰ্থাৎ ILP থকা যিকেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। চ' ILP থকা বৰ্তমান নৰ্থ ইষ্টৰ ৰাজ্যকেইখন হৈছে ক্ৰমে অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰ। চ' এই 4খন ৰাজ্যত সম্পূৰ্ণৰূপে বাদ দিয়া গৈছিল, আৰু অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ যিকেইখন ট্ৰাইবেল এৰিয়া, 6th শিডিউল এৰিয়া, সেইকেইখনত এই কাখন বলবৎ হোৱাৰ পৰা বাধা দিয়া হৈছিল। এতিয়া মেঘালয় যিহেতু ইনাৰ লাইন পাৰ্মিটত নাই, গতিকে 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত নোহোৱা যিসমূহ মেঘালয়ৰ এৰিয়া, সেইসমূহৰ ক্ষেত্ৰত কা এপ্লিকেবল হ'ব। গতিকে ইয়াত যিকেইটা অপশ্যন আছিল, নাগালেণ্ডত নহয়, অৰুণাচল প্ৰদেশতো নহয় আৰু মিজোৰামতো নহয়, কিয়নো গোটেইকেইটা ILPৰ আণ্ডাৰত আছে। চ' মেঘালয়ৰ 6ষ্ঠ অনুসূচীৰ বাদ দি বাকী যিসমূহ অঞ্চল, তাত কা বলবৎ হ'ব। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, মেঘালয়। কিন্তু মেঘালয়ো বৰ্তমান ইনাৰ লাইন পাৰ্মিটৰ যথেষ্ট দাবী তেওঁলোকে কৰি আছে। ডিচেম্বৰ 2019 যি সময়ত কা বলবৎ কৰণক লৈ খুব প্ৰতিক্ৰিয়াশীল পৰিৱেশৰ সৃষ্টি হৈছিল, সেই সময়তে মেঘালয় এছেম্বলি এটা ৰিজলিউশ্যন পাছ কৰি মেঘালয়কো ILP ৰেজিমৰ আণ্ডাৰত আনিবৰ বাবে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত দাবী জনাইছিল। এতিয়া আমি ইনাৰ লাইন পাৰ্মিটৰ বিষয়ে যদি চমুকৈ এইখিনিতে চাই ল'বৰ যত্ন কৰোঁ, কিয়নো এইটো এটা খুব হট এণ্ড ডিবেটিং টপিক আৰু পৰীক্ষা পাৰ্পাছৰ পৰা ইম্পৰ্টেণ্ট। চ' ILPৰ ইমপ্লিমেণ্টেশ্যনটো অৰিজিনেলি ব্ৰিটিছ শাসিত সময়ৰ পৰাই আছিল। চ' তেওঁলোকে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন, চমুকৈ BEFR 1873 এখন ৰেগুলেশ্যনৰ আণ্ডাৰত ILP ইম্প'জ কৰিছিল এনেকুৱা কিছুমান অঞ্চলত, যিসমূহৰ প্ৰৱেশৰ বাবে, যিসমূহত ইনৱাৰ্ড ট্ৰেভেলৰ বাবে অফিচিয়েল ট্ৰেভেল ডকুমেণ্টৰ প্ৰয়োজন হয়, সেইটো লাগে ইণ্ডিয়ান চিটিজেনেই নহওক কিয়। চ' সেই পাৰ্টিকুলাৰ এৰিয়াখিনি বেচিকেলি প্ৰটেক্টেড বা ৰেষ্ট্ৰিক্টেড এৰিয়া, লিমিটেড পাৰ্পাছৰ কাৰণে কৰাৰ সিদ্ধান্ত ব্ৰিটিছ প্ৰশাসকসকলে লৈছিল। চ' যদিও ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষৰ নাগৰিকসকলক ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে মুক্তভাৱে চলনৰ অনুমতি প্ৰদান কৰে, কিন্তু এই পাৰ্টিকুলাৰ ILPৰ আণ্ডাৰত থকা অঞ্চলসমূহ প্ৰটেক্টেড বা ৰেষ্ট্ৰিক্টেড এৰিয়া। চ' ইনাৰ লাইন পাৰ্মিট এটা তাত অন্তৰ্ভুক্তি কৰিবৰ বাবে বা সোমাবৰ বাবে প্ৰয়োজন হয়। এতিয়া এই ৰেগুলেশ্যন 1873 ছেকশ্যন 2ৰ আণ্ডাৰত প্ৰথমতে ILP কেৱল মাত্ৰ 3খন ৰাজ্যৰ ক্ষেত্ৰত এপ্লিকেবল আছিল নৰ্থ ইষ্টৰ, সেইখন হৈছে ক্ৰমে মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড। আৰু একদম ৰিচেণ্ট চেঞ্জ এটাৰ জৰিয়তে 11 ডিচেম্বৰ 2020, চ' 11 ডিচেম্বৰত প্ৰেচিডেণ্টে এখন অৰ্ডাৰ চাইন কৰিছিল, যাৰ জৰিয়তে মণিপুৰত ILP ইমপ্লিমেণ্টেশ্যনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। গতিকে মণিপুৰ ILP ৰেজিমলৈ অহা 4ৰ্থখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট হৈছিল। আৰু আপোনালোকে চিত্ৰত যদি চাই, তেতিয়াহ'লে আপোনালোকে দেখা পাব কোনকেইখন ILPৰ আণ্ডাৰত আছে সেইখিনি ব্লুৰে বুজোৱা হৈছে, যিখিনি এৰিয়া 6th শিডিউলৰ আণ্ডাৰত আছে তাক এই গ্ৰে কালাৰেৰে বুজোৱা হৈছে, আৰু যোনকেইখন এৰিয়া কেবৰ বা কাৰ বৰ্তমান এক্সেমশ্যনত নাই, সেইকেইখন সম্পূৰ্ণ বগা ৰূপে দেখুওৱা হৈছে। চ' অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম, এই গোটেইকেইখনেই সম্পূৰ্ণৰূপে ব্লু, অৰ্থাৎ এইকেইখন ILP ৰেজিমৰ আণ্ডাৰত আছে। ইয়াত যিসমূহ গ্ৰে পৰ্চন আছে, মেঘালয়ৰ যথেষ্টখিনি এৰিয়া গ্ৰে পৰ্চন, কেৱল মাত্ৰ শ্বিলঙৰ এটা নিৰ্দিষ্ট অঞ্চল বাদ দি বাকী গোটেইখিনি 6ষ্ঠ অনুসূচীৰ আণ্ডাৰত। আৰু অসমৰ ক্ষেত্ৰত 3খন অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল আছে 6ষ্ঠ অনুসূচীৰ আণ্ডাৰত, আৰু ত্ৰিপুৰাৰো প্ৰায় 70% জিঅ'গ্ৰাফিকেল এৰিয়া 6ষ্ঠ অনুসূচীৰ আণ্ডাৰতে আছে। চ' বেচিকেলি আটাইতকৈ বেছি এৰিয়া কাৰ আণ্ডাৰত ইমপ্লিমেণ্ট হোৱা ষ্টেটখন কোনখন, সেইখন হ'ব আমাৰ অসম। চ' এইখন
আপোনালোকে পজ কৰি ভালকে চাই ল'ব পাৰিব, নোট ভালকে কৰি ল'ব পাৰিব। আৰু এইখিনিতে কৈ থওঁ, মণিপুৰত যেতিয়া ILP ইমপ্লিমেণ্টেশ্যন হৈছিল তেতিয়া মণিপুৰৰ লগতে নাগালেণ্ডৰ ডিমাপুৰতো ILP ইমপ্লিমেণ্টেশ্যন হৈছিল। ডিমাপুৰ আছিল একমাত্ৰ এনেকুৱা এখন জেগা নাগালেণ্ডৰ যিখন প্ৰথমতে ILPৰ আণ্ডাৰলৈ অনা হোৱা নাছিল, কিন্তু মণিপুৰৰ সমান্তৰালভাৱে 2020ৰ সেই প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰটোৰ জৰিয়তে ডিমাপুৰতো ILP ইমপ্লিমেণ্ট কৰা হৈছিল। মুভিং অন কুৱেশ্যন নম্বৰ 4। ইয়াত সুধিছে যে অতিথি দেৱো ভৱ, এই পাৰ্টিকুলাৰ যিটো ফ্ৰেজ, সেই ফ্ৰেজটো কোনখন উপনিষদত অন্তৰ্ভুক্ত? আৰু অতিথি দেৱো ভৱ এইটো কোনখন উপনিষদত? তৈত্ৰীয় উপনিষদৰ এইটো এটা অংশ। চ' তৈত্ৰীয় উপনিষদ এইখন হৈছে যজুৰবেদৰ তৈত্ৰীয় স্কুলৰ লগত এছ'চিয়েট হৈ থকা এখন গ্ৰন্থ। চ' এই উপনিষদবোৰক চমুকৈ বেদান্ত বুলিও কোৱা হয়, অৰ্থাৎ বেদৰ অন্ত, বেদৰ শেষ ভাগ। ইয়াক মূলত দুটা কাৰণত বেদান্ত বুলি কোৱা হয়, যে বৈদিক পিৰিয়ডৰ যিটো লাষ্ট ফ্ৰেজ সেইটো এই উপনিষদবোৰৰ জৰিয়তে ডিনোট কৰা হৈছিল, আৰু ছেকেণ্ডলি বিকজ বেদৰ যিটো ফাইনেল এইম সেইটো এই উপনিষদবোৰতেই অন্তৰ্ভুক্ত কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। চ' ইন আইডাৰ ৱে উপনিষদবোৰক বেদান্ত নামেৰে নামাকৰণ কৰা হৈছিল। আৰু বৰ্তমানলৈকে 108খন উপনিষদ নৌন হৈছে বুলি বিশ্বাস কৰা হয়। এই সংখ্যাটো প্ৰায় চেঞ্জ হৈ থকা দেখা পোৱা যায় একৰ্ডিং টু ডিফাৰেণ্ট চ'ৰ্চেছ। কিন্তু ইয়াৰে যি 10খন আটাইতকৈ অল্ডেষ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট হিন্দুইজিম ট্ৰেডিশ্যনৰ মতে সেইকেইখন মূল উপনিষদ, সেইকেইখনক মুখ্য উপনিষদ বুলি কোৱা হয়। কিন্তু কিছু কিছু চ'ৰ্চত এইটো 12খন বা কেতিয়াবা 13খন এনেকুৱা ধৰণৰ উল্লেখ থাকে, কিন্তু প্ৰায়সমূহত 10 বুলি আছে। চ' এইখিনিতে আমি আপোনালোকক এটা ছেল্ফ ষ্টাডি পইণ্ট বুলি এইটো আপোনালোকে ধৰি লওক। চ' ইয়াত আমি সুধিছোঁ যে সত্যমেৱ জয়তে, এইটো প্ৰায় পৰীক্ষাত আহে। সত্যমেৱ জয়তে যিটো আমাৰ নেশ্যনেল ম'টো হয়, আৰু এইটো নেশ্যনেল আমাৰ যিটো এমব্লম আছে, ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন, চ' সেই প্ৰতীকটোৰ তলতে এইটো উল্লেখ থাকে সত্যমেৱ জয়তে। সেই পাৰ্টিকুলাৰ ফ্ৰেজটো এখন উপনিষদৰ পৰাই ধাৰ কৰা। চ' সেই উপনিষদখন কি সেইটো আপোনালোকে এই ফিল ইন দ্য ব্লেংকছ পৰ্চনটোত জনাব পাৰে। চ' ছেল্ফ ষ্টাডিৰ কাৰণে আমি এইটো 4 পইণ্ট ৰাখিছোঁ। আপোনালোকে এই যিটো ফিল ইন দ্য ব্লেংকছ সেইটো 4.1 বুলি কনচিডাৰ কৰিব পাৰে, এইটো 4.2 বুলি কনচিডাৰ কৰিব পাৰে। চ' ইয়াত আমি সুধিছোঁ যে প্ৰত্যেকখন বেদৰে মূলতঃ 4টা ছাব ডিভিজন থাকে বুলি আমি তাক বিবেচনা কৰিব পাৰোঁ, অৰ্থাৎ প্ৰত্যেকখন বেদকে 4টা ভাগত ভাগ কৰিব পাৰোঁ। চ' ফাৰ্ষ্ট পাৰ্টটোত থাকে মন্ত্ৰছ এণ্ড বেনিডিকশ্যনছ, ছেকেণ্ড পাৰ্টটোত থাকে টেক্সট অন ৰিচুৱেল, চেৰিমনিজ, ছেক্ৰিফাইচেছ এণ্ড চিম্বলিক ছেক্ৰিফাইচেছ, থাৰ্ড পৰ্চনটোত থাকে কমেণ্ট্ৰিজ অন ৰিচুৱেল, চেৰিমনিজ এণ্ড ছেক্ৰিফাইচেছ, আৰু লাষ্ট পাৰ্টটোত টেক্সট ডিছকাছিং মেডিটেশ্যন, ফিলচফি এণ্ড স্পিৰিচুৱেল নলেজ। চ' এই ফিল ইন দ্য ব্লেংকছ কেইটা আপোনালোকে জনাব লাগে ছেল্ফ ষ্টাডি 4.2 হিচাপে, যে বেদক মূলতঃ কি 4টা ছাব ডিভিজনত ভাগ কৰিব পাৰি। চ' উপনিষদ তাৰে এটা পাৰ্ট, সেইটো আমি আপোনালোকক জনাই থলো। কুৱেশ্যন নম্বৰ 5। চ' ইয়াত সুধিছে যে বুদ্ধিজিমত যিটো নিৰ্বাণা কনচেপ্ট আছে, সেই নিৰ্বাণা কনচেপ্টটো এই 4টা অপশ্যনৰ ভিতৰত কোনটো আটাইতকৈ বেষ্ট ৱেত ডেছক্ৰাইব কৰে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এক্সটিংশ্যন অফ দ্য ফ্লেম অফ ডিজায়াৰ। চ' এই নিৰ্বাণা এইটো এটা সংস্কৃত শব্দ, এইটোৰ জৰিয়তে এইটোৰ পোনপটীয়া মিনিংটো হৈছে ব্লয়িং আউট, অৰ্থাৎ নুমুৱাই দিয়া, নাইকিয়া কৰা। আৰু যেতিয়া আমি কিবা এটা বস্তু বিচৰাৰ, কিবা এটা ডিজায়াৰ পুহি ৰখাৰ যিটো আমাৰ মনৰ ভিতৰত থকা অগ্নি, সেই অগ্নিটো যেতিয়া নুমুৱাবৰ আমি সক্ষম হওঁ, অৰ্থাৎ এক্সটিংগুইছমেণ্ট অফ দ্য ফ্লেম অফ পাৰ্চনেল ডিজায়াৰ, চ' তেতিয়াই এজন মানুহে নিৰ্বাণা এটেইন কৰিছে বুলি বিশ্বাস কৰা হয়। চ' বেচিকেলি কাৰেক্ট এনচাৰ ইজ অপশ্যন এ। এতিয়া এইখিনিতে আমি ছেল্ফ ষ্টাডি 5টো ৰাখিছোঁ, যে বুদ্ধিষ্ট ট্ৰেডিশ্যনৰ মতে এগৰাকী ফিউচাৰ বুদ্ধ আছে, যি বৰ্তমানৰ যি প্ৰেজেণ্ট বুদ্ধ গৌতম বুদ্ধ, যাক আমি বৰ্তমান বুদ্ধ ৰূপে উপাসনা কৰোঁ। চ' গৌতম বুদ্ধৰ এগৰাকী ফিউচাৰ ছাকচেছৰ হিচাপে ফিউচাৰ এগৰাকী বুদ্ধ আমাৰ আৰ্থত পৃথিৱীত এপিয়াৰ হ'ব বুলি বিশ্বাস কৰা হয়, যি এনলাইটমেণ্ট লাভ কৰিব আৰু পিয়'ৰ ধৰ্ম কি সেইখিনি শিকাব। চ' এই গৌতম বুদ্ধৰ ফিউচাৰ ছাকচেছৰজন কোন, সেইটো বুদ্ধিষ্ট ট্ৰেডিশ্যন মতে তেখেতৰ নাম কি, সেইটো আমি আপোনালোকলৈ এৰিলোঁ। ছেল্ফ ষ্টাডি 5 হিচাপে আপোনালোকে আমাক জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6। ইয়াত সুধিছে যে ৱাৰ্ম, অচেন কাৰেণ্ট, এই 4টা কাৰেণ্টৰ ভিতৰত, ক্ষমা কৰিব, এই 3টা কাৰেণ্টৰ ভিতৰত কোনটো নহয়? নট এ ৱাৰ্ম অচেন কাৰেণ্ট। অপশ্যনকেইটা হৈছে ফ্লৰিডা কাৰেণ্ট, নৰ্থ আটলাণ্টিক ড্ৰিফ্ট, কেলিফৰ্ণিয়া কাৰেণ্ট। চ' এই সন্দৰ্ভত আমি চমুকৈ এটা বিতং ডিছকাশ্যন চাই ল'ব বিচাৰিছোঁ। চ' অচেন কাৰেণ্ট কি প্ৰথমতে সেইটো যদি আমি চাবৰ যত্ন কৰোঁ, তেতিয়াহ'লে ইট ইজ চিম্পলি এ হৰাইজেণ্টেল ফ্ল' অফ এ মাছ অফ ৱাটাৰ ইন এ ফেয়াৰলি ডিফাইণ্ড ডিৰেকশ্যন অভাৰ গ্ৰেট ডিষ্টেঞ্চেছ। যথেষ্ট দীঘলীয়া এটা দূৰত্ব অতিক্ৰম কৰাকৈ এটা পোনপটীয়া বা নিৰ্দিষ্ট ডিৰেকশ্যনত যেতিয়া খুব বৃহৎ পৰিমাণৰ পানীৰ উৎস এটাই ফ্ল' কৰে হৰাইজেণ্টলি, তাক তেতিয়া অচেন কাৰেণ্ট বুলি কোৱা হয়। চ' বিভিন্ন উৎসৰ ওপৰত এই অচেন কাৰেণ্টৰ মুভমেণ্টৰ বা অচেন কাৰেণ্টৰ ডিৰেকশ্যনসমূহ ডিপেণ্ডেণ্ট হৈ থাকে। তাৰ মূল যিটো ৰিজন সেইটো হৈছে পৃথিৱীৰ ৰোটেশ্যন, আৰু পৃথিৱীৰ ৰোটেশ্যন ৰিলেটেড এটা ফ'ৰ্চ আছে যিটো কৰিঅলিছ ফ'ৰ্চ বুলি কোৱা হয়। চ' এই কৰিঅলিছ ফ'ৰ্চটোৰ কাৰণেই মষ্ট অচেন কাৰেণ্টছ ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, উত্তৰ গোলাৰ্ধত থকা বেছি সংখ্যক অচেন কাৰেণ্টেই ক্লকৱাইজ মেনাৰত মুভ কৰে, আনহাতে দক্ষিণ গোলাৰ্ধত চাউদাৰ্ণ হেমিস্ফিয়াৰত থকা
থকা মেক্সিমাম অ'চেন কাৰেণ্টে সেইসমূহ এণ্টি ক্লকৱাইজ মেনাৰত মুভমেণ্ট কৰে। যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে এই পাৰ্টিকুলাৰ এইখিনি যদি আমি হেমিস্ফিয়াৰৰ নৰ্থ হেমিস্ফিয়াৰ বুলি কনচিডাৰ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে তাৰ যিটো মুভমেণ্ট অ'চেন কাৰেণ্টৰ সেইটো হৈছে ক্লকৱাইজ, কিন্তু দক্ষিণ গোলাৰ্ধ বুলি যদি এইখিনি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে দেখিম যে ইয়াৰ মুভমেণ্টখিনি হৈছে এণ্টি ক্লকৱাইজ। চ' এইটো ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া এই পাৰ্টিকুলাৰ প্ৰশ্নটোত আমি কাৰেণ্ট দেখিছিলোঁ এটা পৰ্চনত আৰু এটা পৰ্চনত ড্ৰিফ্ট দেখিছিলোঁ। চ' তেনেকুৱা তিনিটা কনচেপ্ট আছে, সেইখিনি হৈছে ক্ৰমে জায়াৰ, ড্ৰিফ্ট আৰু ষ্ট্ৰীম। চ' জায়াৰ কাক কয় সেইটো যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এইটো চিম্পলি হৈছে লাৰ্জ চিষ্টেম অফ ৰ'টেটিং অ'চেন কাৰেণ্ট, যিটো মূলতঃ বতাহৰ খুব বিশাল বতাহৰ মুভমেণ্টৰ কাৰণে ই ৰ'টেটিং কাৰেণ্ট হিচাপে থাকে, তেতিয়া তাক জায়াৰ বুলি কোৱা হয়। মূলতঃ এইটো কোৰিয়লিছ ফ'ৰ্চৰ কাৰণে হয়। চ' বেচিকেলি ৰ'টেটিং অ'চেন কাৰেণ্ট আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ এ লাৰ্জ উইণ্ড মুভমেণ্ট সেইটোক জায়াৰ বুলি কোৱা হয়। এতিয়া ড্ৰিফ্ট কাক কয় সেইটো যদি আমি চাব যত্ন কৰোঁ তেতিয়াহ'লে যেতিয়া অ'চেন ৱাটাৰ মুভছ ফৰৱাৰ্ড আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ প্ৰিভেইলিং উইণ্ড তেতিয়া তাক ড্ৰিফ্ট বুলি কোৱা হয়। উদাহৰণ হিচাপে নৰ্থ আটলাণ্টিক ড্ৰিফ্ট, এইটো ৰ'টেটিং নহয়, এইটো মুভ ফৰৱাৰ্ড কৰে সেই পাৰ্টিকুলাৰ অ'চেন ৱাটাৰটোৱে। আৰু যেতিয়া চিম্পলি লাৰ্জ মাছ অফ অ'চেন ৱাটাৰ এটা ডেফিনিট পাথত গৈ থাকে লাইক এ লাৰ্জ ৰিভাৰ, তেতিয়া তাক ষ্ট্ৰীম বুলি কোৱা হয়। উদাহৰণস্বৰূপে এইটো হৈছে গাল্ফ ষ্ট্ৰীম এটা উদাহৰণ, আৰু তেওঁলোকৰ খুব গ্ৰেটাৰ স্পীড থাকে কম্পেয়াৰ্ড টু ড্ৰিফ্টবোৰতকৈ ইহঁতৰ স্পীডটো মুভমেণ্টৰ যিটো গতি সেইটো খুব বেছি হয়। চ' তিনিটা কনচেপ্ট আছে, জায়াৰ, ড্ৰিফ্ট আৰু ষ্ট্ৰীম। চ' এতিয়া এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত ৱাৰ্ম অ'চেন কাৰেণ্ট কনচেপ্টটো মেনশ্যন আছিল। চ' দুটা কনচেপ্ট আছে, এটা হৈছে ৱাৰ্ম অ'চেন কাৰেণ্ট, এটা হৈছে ক'ল্ড অ'চেন কাৰেণ্ট, দুটা অ'চেন কাৰেণ্টৰ টাইপ। চ' সিহঁতৰ টেম্পাৰেচাৰ বেছড এই ডিভিজনটো হয়। চ' বেচিকেলি যেতিয়া ইকুইটৰিয়েল ৰিজনৰ পৰা যেতিয়া বিষুৱ ৰেখা পৰ্চনৰ পৰা যেতিয়া প'ল পৰ্চনলৈ মেৰু পৰ্চনলৈ যেতিয়া কাৰেণ্টসমূহে অ'চেন কাৰেণ্টে মুভ কৰে তেতিয়া তাক ৱাৰ্ম অ'চেন কাৰেণ্ট বুলি কোৱা হয়, কিয়নো ছাৰ্ফেচ টেম্পাৰেচাৰটো সেই অ'চেন কাৰেণ্টটোৰ বেছি হয় আৰু সেইটো কাৰণে ইয়াক ৱাৰ্ম কাৰেণ্ট বুলি কোৱা হয়। আনহাতে যেতিয়া সেই পাৰ্টিকুলাৰ অ'চেন কাৰেণ্টৰ মুভমেণ্টটো প'লাৰ ৰিজনৰ পৰা ইকুৱেটৰ পৰ্চনলৈ হয় তেতিয়া অবভিয়াছলি তাৰ ছাৰ্ফেচ টেম্পাৰেচাৰটো কম হ'ব, গতিকে তাক ক'ল্ড কাৰেণ্ট বুলি কোৱা হয়। এতিয়া এই ৱাৰ্ম অ'চেন কাৰেণ্টে ক'ল্ড ৰিজনসমূহলৈ, যিহেতু সেইসমূহ প'ল পৰ্চনলৈ গৈ থাকে, চ' প'ল পৰ্চনলৈ বা ক'ল্ড ৰিজনসমূহলৈ ৱাৰ্ম ৱাটাৰ কঢ়িয়াই নিয়ে, গৰম পানীত এই ক'ল্ড পৰ্চনবোৰলৈ কঢ়িয়াই নিয়ে ৱাৰ্ম অ'চেন কাৰেণ্টসমূহে। আৰু তাৰ বিপৰীত ফেন'মেননটো দেখা পোৱা যায় ক'ল্ড ৱাটাৰ যেতিয়া ৱাৰ্ম এৰিয়ালৈ প্ৰবাহিত হয় থ্ৰু ক'ল্ড অ'চেন কাৰেণ্ট। চ' দুইটা কমপ্লিটলি কণ্ট্ৰাষ্টিং কনচেপ্ট। এতিয়া এই সংক্ৰান্তত আমি এই মেপখন আপোনালোকৰ বাবে প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ, য'ত আমি এই প্ৰশ্নটোৰ উত্তৰ পাম। আমাক তিনিটা অপশ্যন দিয়া হৈছিল, সেইকেইটা হৈছে ক্ৰমে ফ্লৰিডা কাৰেণ্ট, নৰ্থ আটলাণ্টিক ড্ৰিফ্ট আৰু কেলিফৰ্ণিয়া কাৰেণ্ট। এতিয়া আমি কেলিফৰ্ণিয়া কাৰেণ্টটো যদি প্ৰথমে চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে কেলিফৰ্ণিয়া কাৰেণ্টটো হৈছে এইটো প'ল পৰ্চনৰ পৰা ইকুইটৰিয়েল পৰ্চনলৈ আহি আছে। চ' যেতিয়া প'ল পৰ্চনৰ পৰা ইকুইটৰিয়েল পৰ্চনলৈ আহে তেতিয়া তাক আমি ক'ল্ড কাৰেণ্ট বুলি ক'ম, যিটো ইয়াত ব্লু এৰো মাৰ্কেৰে বুজোৱা হৈছে। আনহাতে বাকী দুটা অপশ্যন আছিল নৰ্থ আটলাণ্টিক ড্ৰিফ্ট। এতিয়া নৰ্থ আটলাণ্টিক ড্ৰিফ্টটো যদি আপোনালোকে চাবৰ যত্ন কৰে তেতিয়াহ'লে এইটো দেখিব। এতিয়া আন এটা অপশ্যন আছিল নৰ্থ আটলাণ্টিক কাৰেণ্ট, নৰ্থ আটলাণ্টিক ড্ৰিফ্ট বুলি যাক কোৱা হয়। গাল্ফ ষ্ট্ৰীমৰ পৰা মূলতঃ নৰ্থ ইষ্টৱাৰ্ড ডিৰেকশ্যনত এইটো মুভমেণ্ট কৰে। চ' এনেকুৱা ধৰণে যিহেতু মুভমেণ্ট হয় ইয়াৰ, গতিকে এইটো প'ল পজিশ্যনলৈ গৈ থকা এটা উদাহৰণ, গতিকে ইয়াৰ অবভিয়াছলি এইটো ৱাৰ্ম কাৰেণ্ট হ'ব এইটো। আনহাতে তৃতীয় অপশ্যনটো আছিল ফ্লৰিডা কাৰেণ্ট। ফ্লৰিডা কাৰেণ্টটো বেচিকেলি গাল্ফ ষ্ট্ৰীমৰ এটা পাৰ্ট হয়, যিহেতু গাল্ফ ষ্ট্ৰীমৰ ঠিক তলতে এইটো দেখা পোৱা যায়। আচলতে পোনপটীয়া পাৰ্ট নহয়, এইটো প্ৰায় মিছকনচেপশ্যন আছে ফ্লৰিডা কাৰেণ্টটোক গাল্ফ ষ্ট্ৰীমৰ পাৰ্ট হিচাপে কনচিডাৰ কৰাৰ, কিন্তু এইটোৰ ডিৰেকশ্যনো গাল্ফ ষ্ট্ৰীমৰ সমান্তৰাল ডিৰেকশ্যনে হয়, গতিকে সেইটো এটা ৱাৰ্ম অ'চেন কাৰেণ্টৰ উদাহৰণে হয়। গতিকে এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত ফ্লৰিডা কাৰেণ্ট আৰু নৰ্থ আটলাণ্টিক ড্ৰিফ্ট দুইটাই হ'ব ৱাৰ্ম অ'চেন কাৰেণ্ট, আনহাতে কেলিফৰ্ণিয়া কাৰেণ্টটো ৱাৰ্ম অ'চেন কাৰেণ্ট নহয়। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি। মুভিং অন কুৱেশ্যন নম্বৰ 7। চ' ইয়াত সুধিছে যে ফাৰ্ষ্ট কাণ্ট্ৰি টু ইছ্যু ভেকচিন ভিছা। ভেকচিন ভিছা বা ভেকচিন পাছপৰ্ট ইছ্যু কৰা প্ৰথম দেশ কোনখন সুধিছে, শুদ্ধ উত্তৰটো হৈছে পিপলছ ৰিপাব্লিক অফ চাইনা। চ' চাইনাই ইণ্টাৰনেশ্যনেল ভেকচিন হেল্থ চাৰ্টিফিকেট প্ৰদান কৰিছে প্ৰথম কাণ্ট্ৰি হিচাপে। ভেকচিন পাছপৰ্ট যিটো হয়, এই চাৰ্টিফিকেটখনৰ জৰিয়তে এই চাৰ্টিফিকেটখন মূলতঃ আনবোৰ কাণ্ট্ৰিয়ে ৰিকগনাইজ কৰিব পাৰিব এই চাৰ্টিফিকেটখনৰ জৰিয়তে যে সেই পাৰ্টিকুলাৰ ট্ৰেভেলাৰগৰাকী তেওঁ ইতিমধ্যে ভেকচিনেশ্যন তেওঁৰ সম্পূৰ্ণ হৈ গৈছে আৰু তেওঁ ক'ভিড ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত তেওঁ এটা চ'ৰ্চ হোৱাৰ কোনো অপশ্যন নাই। চ' গ্ল'বেল ট্ৰেভেলিং ইজ ডাউন কৰাৰ ক্ষেত্ৰত এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেপ হিচাপে ব্যৱহাৰ কৰা হৈছে, আৰু চাইনাক ফ'ল' আপ কৰি বৰ্তমান বহুত
কেইখন কাণ্ট্ৰি ইতিমধ্যে ভেকচিন পাছপৰ্ট ইছ্যু কৰাৰ তেওঁলোকে দিহা কৰিছে। এই পাছপৰ্টখনে এগৰাকী ট্ৰেভেলাৰৰ কৰোণা ভাইৰাছ হিষ্ট্ৰী সম্পূৰ্ণৰূপে শ্ব' কৰিব আৰু লগতে তেওঁৰ ৰিচেণ্ট নিউক্লিক এচিড আৰু এণ্টিবডি টেষ্ট ৰিজাল্টটো তাত মেনশ্যন থাকিব। আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেৰালা ৰাজ্যই এটা পাৰ্টিকুলাৰ ক'ভিড ভেকচিনেশ্যন চাৰ্টিফিকেট প্ৰদানৰ সিদ্ধান্ত লৈছে, য'ত ভেকচিনেশ্যন চাৰ্টিফিকেট এতিয়াও উপলব্ধ হয়, কিন্তু তাত পাছপৰ্ট ডিটেইলছসমূহ নাথাকে। কিন্তু যিহেতু ফৰেইন কাণ্ট্ৰিসমূহে পাছপৰ্ট ডিটেইলছ ভেকচিনেশ্যন চাৰ্টিফিকেটত বিচাৰিছে, গতিকে কেৰালাই নতুন ফৰ্মেটৰ জৰিয়তে প্ৰথমখন ৰাজ্য হিচাপে ক'ভিড ভেকচিনেশ্যন চাৰ্টিফিকেট ইয়াৰ এব্ৰডলৈ যাত্ৰা কৰিব বিচৰা ট্ৰেভেলিং যিসমূহ পাৰ্চনছ আছে, চ' তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা কৰিছে। চ' এই পাৰ্টিকুলাৰ প্ৰশ্নৰ ক্ষেত্ৰতে আমি মেইনছ পাৰপাজত এটা কুৱেশ্যন ৰাখিছোঁ যে ডিফাইন ভেকচিন টুৰিজিম, এটা নতুন কনচেপ্ট গঢ় লৈ উঠিছে বৰ্তমান সমগ্ৰ বিশ্বজুৰি ভেকচিন টুৰিজিম। চ' সেই ভেকচিন টুৰিজিমটো কি সেইটো আপোনালোকে ডিফাইন কৰিব পাৰে, আৰু লগতে এটা পাৰ্টিকুলাৰ ইয়াত ষ্টেটমেণ্ট ৰখা হৈছে, সেইটো সন্দৰ্ভত আপোনালোকৰ ভিউজ আমি বিচাৰিছোঁ যে দ্য আইডিয়া অফ ভেকচিন টুৰিজিম ইজ গেইনিং মোমেণ্টাম ইন ইণ্ডিয়া। এই ভেকচিন টুৰিজিম কনচেপ্টটোৰ যি প্ৰসাৰ সেইটো ভাৰতবৰ্ষত খুব ব্যাপক ৰূপত বৰ্তমান দেখা পোৱা গৈছে। কেৱল ভাৰতবৰ্ষ বুলিয়ে নহয়, খুব ল' ভেকচিনেশ্যন ড্ৰাইভ বৰ্তমান হৈ থকা যিসমূহ কাণ্ট্ৰি, খুব কম পৰিমাণে ভেকচিনেশ্যন সম্পূৰ্ণ হোৱা কাণ্ট্ৰিসমূহৰ ক্ষেত্ৰত ভেকচিন টুৰিজিম বৰ্তমান খুব এটা ষ্ট্ৰং প্ৰস্পেক্ট হিচাপে গঢ় লৈ উঠিছে। চ' এইটো কিয় সেই সন্দৰ্ভত আপোনালোকে কমেণ্ট আমাক কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 8, এইটো ভগত সিঙৰ বিষয়ে 3টা ষ্টেটমেণ্ট ইয়াত ৰখা হৈছে। প্ৰথমটো হৈছে দ্য বম্ব ইন দ্য চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলি ৱাজ ইনস্পায়াৰ্ড বাই আগষ্ট ৱেইলেণ্ড অফ ফ্ৰান্স। চ' ভগত সিঙৰ নেতৃত্বত চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলিত এটা বম্বিং কৰা হৈছিল, সেইটো ফ্ৰান্সৰ এগৰাকী এনাৰ্কিষ্ট লিডাৰ আগষ্ট ৱেইলেণ্টৰ দ্বাৰা ইনস্পায়াৰ্ড হৈছিল বুলি ভগত সিং বিশ্বাস কৰা হয়। চ' সেইটো ষ্টেটমেণ্ট 1। নেক্সট ছেকেণ্ড ষ্টেটমেণ্টত কৈছে যে ভগত সিং আৰু বটুকেশ্বৰ দত্ত দুয়োকে সেই বম্ব এটেকটোৰ সন্দৰ্ভত তেওঁলোকক যদিও এৰেষ্ট কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকোঁতে তেওঁলোকৰ শাস্তি প্ৰণয়নৰ ক্ষেত্ৰত চৌণ্ডাৰ্ছ মাৰ্ডাৰ যিটো কেছ আছিল সেইটো এছ'চিয়েট কৰি দিয়া হৈছিল, সেইটোৰ আণ্ডাৰত তেওঁলোকক চাৰ্জ কৰা হৈছিল। আৰু থাৰ্ড অপশ্যনটোত কৈছে যে ভাগৱতী চৰণ বহৰাই লিখিছিল এখন গ্ৰন্থ যিখন ফিলচফি অফ দ্য বম্ব বুলি কোৱা হয়। চ' কোনকেইটা শুদ্ধ সেইটো আমি চাওঁ। চ' এই চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলি দিল্লীত থকা তাত বম্বিঙৰ যিটো ইনচিডেণ্ট সেইটো সংঘটিত হৈছিল 1929 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখে, আৰু এইটো শ্বহীদ ভগত সিং আৰু বটুকেশ্বৰ দত্তই তেওঁলোকে সংঘটিত কৰিছিল। এই পাৰ্টিকুলাৰ বম্বিং ইনচিডেণ্টটোৰ মূল লক্ষ্য কাকো হানি পহুচোৱাটো নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোকে দুখন খুব ৰিপ্ৰেছিভ বিল যাৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিবাদ হৈছিল, সেইকেইখনৰ প্ৰণয়নৰ বিৰুদ্ধে ষ্টেপ গ্ৰহণৰ বাবে তেওঁলোকে এই ষ্টেপটো লৈছিল। চ' সেই বিল কেইখন আছিল ক্ৰমে দ্য পাব্লিক ছেফটি বিল আৰু ট্ৰেড ডিছপিউট বিল। চ' এই পাৰ্টিকুলাৰ দিনটোত এই দুইখন বিল সেই চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলিত পাছ হোৱাৰ কথা আছিল। চ' যেতিয়া সেই বিল কেইখন উত্থাপন হৈছিল সেই সময়তে বম্বিং ইনচিডেণ্টটো হৈছিল, আৰু এইটোৰ জৰিয়তে এই ৰিপ্ৰেছিভ বিল দুখন পাছ কৰাৰ এগেইনষ্টত পাছ কৰাৰ সন্দৰ্ভত ভগত সিং আৰু বটুকেশ্বৰ দত্তই আৰু তেওঁৰ ৰিপ্ৰেজেণ্ট কৰা অৰ্গেনাইজেশ্যনটোৱে বাধা প্ৰদান কৰিবৰ যত্ন কৰিছিল। চ' তেওঁলোকৰ এই গোটেই প্লেনিংটো তেওঁলোকৰ অৰ্গেনাইজেশ্যন যিটো হৈছিল হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন HSRA। চ' তেওঁলোকে এই এক্সপ্ল'জনটো প্লেন কৰিছিল, আৰু এইটো আছিল অৰিজিনেলি ভগত সিঙৰ আইডিয়া। আৰু ফ্ৰেঞ্চ এছেম্বলিত ফ্ৰেন্সৰ এগৰাকী এনাৰ্কিষ্ট লিডাৰ আগষ্ট ৱেইলেণ্টে ইতিমধ্যে এনেকুৱা এটা বম্বিং ইনচিডেণ্ট সংঘটিত কৰিছিল। চ' সেই ইনচিডেণ্টটোৰ পৰা ভগত সিং ইনফ্লুৱেঞ্চ হৈছিল বুলি বিশ্বাস কৰা হয়। চ' ষ্টেটমেণ্ট 1 যিটো আছে সেইটো শুদ্ধ। নেক্সট, ভগত সিঙে আৰু বটুকেশ্বৰ দত্তই যেতিয়া বম্ব থ্ৰ' কৰিছিল তেতিয়া সমগ্ৰ এছেম্বলিটো ধোঁৱাৰে পৰিপূৰ্ণ হৈছিল, আৰু তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা সহজেই পলাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে তাত কোৰ্ট এৰেষ্টৰ কাৰণে তেওঁলোকে অপেক্ষা কৰিলে, আৰু তেওঁলোকে তাত ইনকলাব জিন্দাবাদ ধ্বনি চিঞৰি পলিটিকেল লিফলেট তেওঁলোকৰ দাবী সম্বলিত তেওঁলোকৰ বাণী সম্বলিত লিফলেট তাত থ্ৰ' কৰিবলৈ আৰম্ভ কৰিলে। চ' পৰৱৰ্তী সময়ত তেওঁলোকক এৰেষ্ট কৰা হয়, আৰু তেওঁলোকৰ জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা তেওঁলোকৰ ট্ৰায়েল বিগিন হয়। প্ৰথমতে তেওঁলোকক লাইফ ইম্প্ৰিজনমেণ্ট দুয়োগৰাকীকে শাস্তি দিয়া হৈছিল, কিন্তু পৰৱৰ্তী সময়ত পুলিচে নতুন ইনফৰমেশ্যন লাভ কৰে, আৰু ইয়াৰ পূৰ্বে যিটো চৌণ্ডাৰ্ছ মাৰ্ডাৰ কেছ সংঘটিত হৈছিল, চ' সেই কেছটোৰ লগত এই চেণ্ট্ৰেল এছেম্বলি বম্বিং কেছটো কানেক্ট কৰি দিয়ে, আৰু তাৰ ফলত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু সেই তিনিওগৰাকীকে মূল শাস্তি প্ৰদান কৰাৰ লগতে আন 21জনকো এই চৌণ্ডাৰ্ছ মাৰ্ডাৰৰ কেছটোৰ লগত চাৰ্জ কৰি সেইমতে শাস্তি বিহা হয়। আৰু ফাইনেলি ভগত সিঙক ফাঁচীকাঠত ওলোমোৱা হয়, আৰু বটুকেশ্বৰ দত্তক লাইফ ইম্প্ৰিজনমেণ্টৰ শাস্তি প্ৰদান কৰা হয়। আৰু এই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ এখন খুব কি ডকুমেণ্ট আছিল ফিলচফি অফ দ্য বম্ব। চ' কিছুমান চ'ৰ্চত এইখন ভগত সিঙৰ দ্বাৰা ৰচিত ৰচনাসমূহৰ প্ৰণয়ন কৰা এক গ্ৰন্থ বুলি বিশ্বাস কৰা হয়, কিন্তু প্ৰকৃততে এই ডকুমেণ্টখনৰ এই গ্ৰন্থখনৰ ৰচক হৈছে আন এগৰাকী বিপ্লৱী ভাগৱতী চৰণ বহৰা। চ' আটাইকেইটা ষ্টেটমেণ্ট এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ ক্ষেত্ৰত শুদ্ধ। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি। মুভিং অন,
চেণ্টাৰত অৰ্থাৎ কেন্দ্ৰীয় পৰ্যায়ত ডায়াৰকি যিটো পদ্ধতি সেইটো কোনখন এক্টৰ জৰিয়তে ইন্ট্ৰডিউচ কৰা হৈছিল সেইটো এই পাৰ্টিকুলাৰ প্ৰশ্নটোত সুধিছে আমি পোনপটীয়াভাৱে উত্তৰটো যদি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে দুটা পৰ্যায়ত ডায়াৰকি ব্ৰিটিছসকলে ইন্ট্ৰডিউচ কৰিছিল ডায়াৰকি মানে হৈছে বেচিকেলি ৰুল অফ টু অৰ্থাৎ দুই তৰপীয়া শাসন ব্যৱস্থা চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1919 যিখন মণ্টেগু ক্লেইমছ ফৰ ৰিফৰ্মেশ্যনৰ আধাৰত প্ৰণয়ন কৰা হৈছিল চ' সেইখনে প্ৰভিন্সিয়েল পৰ্যায়ত ডাইৰেক্টলি ইন্ট্ৰডিউচ কৰিছিল চ' যদি প্ৰশ্নটোত সুধিলেহেঁতেন যে চেণ্টাৰ শব্দটোৰ পৰিৱৰ্তে যদি প্ৰভিন্স শব্দটো থাকিলেহেঁতেন তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'লহেঁতেন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1919 এতিয়া এই 1919 এক্টখনৰ জৰিয়তে ডায়াৰকি মূলতঃ 8খন প্ৰভিন্সত ইন্ট্ৰডিউচ কৰা হৈছিল যিকেইখন আমি ইয়াত মেনশ্যন কৰি দিছোঁ তাৰ ভিতৰত অসমো এখন আছিলে অন্যতম চ' সেই প্ৰভিন্সিয়েল গভৰ্ণমেণ্টবোৰক ডায়াৰকিৰ জৰিয়তে পূৰ্বতকৈ অধিক সংখ্যক পাৱাৰ প্ৰদান কৰা গৈছিল কিন্তু এক্সিকিউটিভ হেড হিচাপে প্ৰভিন্সখনৰ দায়িত্ব গভৰ্ণৰৰ ওপৰতে অৰ্পণ কৰা হৈছিল আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 পৰৱৰ্তী সময়ত আহিছিল যিখনে এই প্ৰভিন্সিয়েল ডায়াৰকি যিটো কনচেপ্ট আছিল সেইটো এবলিছ কৰিছিল আৰু তাৰ পৰিৱৰ্তে চেন্ট্ৰেল পৰ্যায়ত কেন্দ্ৰীয় পৰ্যায়ত ডায়াৰকি ইন্ট্ৰডিউচ কৰা হৈছিল আৰু লগতে আৰু সেইটোৱে আছিল ফেডাৰেশ্যন অফ ইণ্ডিয়া এই কনচেপ্টটোৰ আৰম্ভণি চ' এই পাৰ্টিকুলাৰ প্ৰশ্নটোত যিহেতু চেণ্টাৰত ডায়াৰকি কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল সুধিছে চ' কাৰেক্ট এনচাৰ ইজ 1935 কিন্তু যদি কয় যে ভাৰতবৰ্ষত ডায়াৰকি কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল বা ইণ্ডিয়ান প্ৰভিন্সসমূহত কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল দেন কাৰেক্ট এনচাৰ উইল বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1919 আৰু এই সন্দৰ্ভত আমি এটা মেইনছ পাৰপাজত চেল্ফ ষ্টাডি পইণ্ট ৰাখিছোঁ এইটো আপোনালোকে নিজে নোট বনাই থ'ব আমাক কমেণ্ট বক্সত নজনালেও হ'ব চ' সেই ষ্টেটমেণ্টটো হৈছে যে 1950 চনত ভাৰতবৰ্ষত যিখন সংবিধান প্ৰণয়ন হৈছিল চ' সেইখন এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 দি থৈ যোৱা যি লিগেচি সেই লিগেচিৰ এটা বাই প্ৰডাক্ট বুলি বিশ্বাস কৰা হয় চ' এই ষ্টেটমেণ্টটো কিমান দূৰ জাষ্টিফাইড সেই সন্দৰ্ভত আপোনালোকে আপোনালোকৰ ভিউজ প্ৰদান কৰি এটা এনচাৰ মেকিং কৰিব পাৰে নেক্সট আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 কিছুদিন পূৰ্বে নিউজত এটা খুব টাৰ্ম চৰ্চাত আহিছিল সেইটো হৈছে এভাৰগ্ৰীণ চ' সেই টাৰ্মটো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটোৰ লগত জড়িত চ' সহজ প্ৰশ্ন আমি সকলোৱে জানো এইটো এখন টাইৱানিজ কাৰ্গো ভেছেল চুৱেজ কেনেলত কেইবাদিন ধৰি ষ্ট্ৰাক হৈ আছিল আৰু চুৱেজ কেনেলৰ থ্ৰুৱেদি মুভমেণ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছিল সেই ভেছেলখন তাত ষ্ট্ৰাক হৈ থকাৰ কাৰণে চ' সেই ভেছেলখনৰ নাম হৈছে এভাৰগিভেন চ' এভাৰগিভেন এইটো হৈছে মূলতঃ এটা জাপানীজ শ্বিপ কোম্পানী ছৈ কিষেন কাইছা নামৰ এটা সংস্থাই তাৰ মালিক হয় আৰু এইটো অপাৰেট কৰি আছে এটা কণ্টেইনাৰ ট্ৰেন্সপৰ্টেশ্যন এণ্ড শ্বিপিং কোম্পানী টাইৱানিজ যিটো হৈছে এভাৰগ্ৰীণ চ' সেই সন্দৰ্ভত এই প্ৰশ্নটো আছিল চ' এভাৰগ্ৰীণ ইজ ৰিলেটেড টু দেট পাৰ্টিকুলাৰ কাৰ্গো ভেছেল হুইচ ৱাজ ষ্ট্ৰাক ইন চুৱেজ কেনেল বৰ্তমানো যিখন চুৱেজ কেনেল অথৰিটিয়ে যাক চিজ কৰি ৰাখিছে তেওঁলোকে নিৰ্দিষ্ট পৰিমাণৰ যি ক্ষতিপূৰণ দাবী কৰিছে সেইটো নোপোৱাৰ কাৰণে চ' মাৰ্চ 2021ত মাৰ্চ মাহত এইখন চুৱেজ কেনেলত ষ্ট্ৰাক হৈ গৈছিল আৰু মাল্টিপুল ডেইজ এইটো ষ্ট্ৰাক হৈ আছিল আৰু তাৰ জৰিয়তে কেনেলটোত যথেষ্ট ব্লকেজ হৈছিল বহুখিনি জাহাজ কেনেলৰ চৌপাশে সেই তাত আবদ্ধ হৈ আছিল আৰু ইয়াৰ জৰিয়তে বৃহৎ পৰিমাণৰ ৰেভিনিউ তথা ট্ৰেডৰ ক্ষতি হৈছিল এই চুৱেজ কেনেলটো হৈছে ওৱান অফ দ্য বিজিয়েষ্ট শ্বিপিং লেন্স অফ দ্য ৱৰ্ল্ড আৰু 2021 চনৰ হিচাপ মতে প্ৰত্যেক দিনাই এই চুৱেজ কেনেলটোৰ মাজেদি 50খনতকৈও অধিক জাহাজ পাৰ হয় বুলি বিশ্বাস কৰা হয় আৰু পাৰ্টিকুলাৰ এটা সময়ৰ যি গ্ল'বেল ট্ৰেড সেই গ্ল'বেল ট্ৰেডৰ প্ৰায় 12% এই চুৱেজ কেনেলৰ থ্ৰুৱেদি হয় বুলি বিশ্বাস কৰা হয় এতিয়া এই চুৱেজ কেনেল ৰিলেটেড দুখন মেপ আমি ইয়াত দিছোঁ চ' প্ৰথমখন মেপত আমি চুৱেজ কেনেলে কোনকেইটা পৰ্চনক কানেক্ট কৰিছে সেইটো আমি ইয়াত মেনশ্যন কৰিছোঁ চ' দুখন মূলতঃ চুৱেজ কেনেলে কানেক্ট কৰি আছে সেই চি কেইখন আমি ইয়াত অমিট কৰি ৰাখিছোঁ চ' য়েল্ল' পৰ্চনত এখন আৰু ৰেড পৰ্চনত এখন আছে চ' সেই চি দুখন কি আপোনালোকে ক'ব লাগে আপোনালোকে যেতিয়া এনচাৰ দিব তেতিয়া আপোনালোকে য়েল্ল' আৰু ৰেড সেই টাৰ্মকেইটা ব্যৱহাৰ কৰিব যাতে শুদ্ধ হয় আৰু আপোনালোকৰ জিঅ'গ্ৰাফিক নলেজটোৰ যাতে এটা ইণ্ডিকেশ্যন হয় আৰু লগতে ইয়াতো আমি চুৱেজ কেনেলে কিমান সহজ কৰি দিছে বৰ্তমান ট্ৰেড ৰুটটো সেইটো আমি ইয়াত জনাব বিচাৰিছোঁ চ' অৰিজিনেলি যেতিয়া চুৱেজ কেনেল খনা হোৱা নাছিল এই চুৱেজ কেনেলটো এই পৰ্চনটো চ' যেতিয়া আৰবিয়ান গাল্ফৰ পৰা লণ্ডনলৈ যাব লগা হৈছিল এখন জাহাজ তেতিয়া এই দীঘলীয়া ৰুটটো ফ'ল' কৰিব লগা হৈছিল চ' এই দীঘলীয়া ৰুটটো যেতিয়া ফ'ল' কৰিছিল তেতিয়া প্ৰায় 24 দিন লাগিছিল আৰু আফ্ৰিকাৰ দক্ষিণেদি সেই যাত্ৰা কৰিব লগা হৈছিল চ' এই 24 দিনৰ সময়টো বৰ্তমান যেতিয়া চুৱেজ কেনেলৰ থ্ৰুৱেদি যাত্ৰা কৰা হ'ল তেতিয়া 14 দিনলৈ অৰ্থাৎ প্ৰায় দুসপ্তাহ দিন ছুটি হৈ গ'ল ট্ৰেড ৰুটটো আৰু যিটো টোটেল ডিষ্টেঞ্চ সেইটো প্ৰায় 43% কমাই দিলে চুৱেজ কেনেলে কিন্তু পূৰ্বতে যিটো ট্ৰেড ৰুট আছিল যেতিয়া চুৱেজ কেনেল খনা নাছিল তেতিয়া এই আফ্ৰিকাৰ দক্ষিণ টিপটোৱেদি যাত্ৰা কৰিব লগা হৈছিল আৰু তাৰ ফলশ্ৰুতিত এই অমিট কৰা পৰ্চনটোতে এটা পাৰ্টিকুলাৰ বন্দৰ আছিল যিটোৰ নামটো আমি আপোনালোকক সুধিছোঁ চ' এই ৰুটটো সেই পাৰ্টিকুলাৰ বন্দৰটোৰ নামেৰেই জনা গৈছিল চ' সেই নামটো কি বা সেই পাৰ্টিকুলাৰ বন্দৰটো কি আছিল যিটো খুব বিজিয়েষ্ট কিন্তু ওৱান অফ দ্য স্কেৰিয়েষ্ট ট্ৰেভেল
ট্ৰেভেল ৰুট আছিল প্ৰাচীন সময়ত, গতিকে এইটো আপোনালোকে আমাক জনাব পাৰে। গতিকে এইটো চেল্ফ ষ্টাডি 8 পৰ্চন হিচাপে আমি ৰাখিছোঁ। সাগৰ দুখন কি উইথ কালাৰ কোড আপোনালোকে দিব, আৰু লগতে এই আফ্ৰিকাৰ দক্ষিণ টিপটোত থকা এই পইণ্টটো কি বা এই ট্ৰেড ৰুটটো কি, যিটো সুৱেজ কেনেল খনাৰ পূৰ্বতে যিটোৰে ট্ৰেভেল ৰুট আছিল। চ' এইকেইটা আপোনালোকে আমাক জনাব পাৰে। ৰিচেণ্টলি যেতিয়া সুৱেজ কেনেল ব্লক হৈছিল তেতিয়া এই ৰুটটো পুনৰ অপেনিং কৰিব লাগিব নেকি, তেনেকুৱা ধৰণৰ গুণাগত এটা হৈছিল, কিন্তু বাই গডছ গ্ৰেছ 4-5 দিনৰ বিৰতিৰ পিছতেই এই সুৱেজ কেনেলটো ফ্ৰী হৈছিল, আৰু সেই ইয়াক ব্লক কৰি থকা যিখন জাহাজ সেইখন ৰিফ্ল'ট হৈছিল। চ' এইটো চেল্ফ ষ্টাডি 8 হিচাপে আমি আপোনালোকলৈ এৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টোত ইমানতে আমি সামৰিছোঁ। আপোনালোকে আমাক কমেণ্ট বক্সত এই প্ৰশ্নখিনিৰ উত্তৰ, লগতে প্ৰথমতে আমি যিটো ৰিকুৱেষ্ট কৰিছিলোঁ সেইটো আপোনালোকে আমাক জনাব। চ' চাই থাকিব ইকুহিপাত। ধন্যবাদ।